মাত্ৰ 7 বাৰ পাঠ কৰি সন্তানৰ মূৰত ফুক দিয়ক শ্ৰেষ্ঠ মেধাবী সন্তান হ'ব স্মৃতি শক্তি বৃদ্ধি হ'ব আপোনাৰ সন্তান বুদ্ধিমান হ'ব যি সন্তানৰ কাৰণে মা বাবাই এই আমল কৰিব সেই সন্তান মা বাবাৰ বাধ্য হৈ যাব মা বাবাই যি কথা ক'লে চকু বন্ধ কৰি শুনিব আৰু মানিব ইনশাআল্লাহ তাআলা মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল সকলো মা বাবাই নিজৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাটো কামনা কৰে সকলো মা বাবাই নিজৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাটো সপোন দেখে মোৰ ল'ৰা মোৰ ছোৱালী আইএছ হ'ব আইপিএছ হ'ব ডক্টৰ ইঞ্জিনিয়াৰ হ'ব মোৰ ল'ৰা ছোৱালী মুফতি মুহাদ্দিছ হ'ব মোৰ ল'ৰা ছোৱালী আটাইতকৈ ডাঙৰ শ্ৰেষ্ঠ মৰ্যাদাপূৰ্ণ সন্তান হ'ব সকলো মা বাবাই নিজৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাটো কামনা কৰে কিন্তু এইফালে ল'ৰা ছোৱালী লিখা পঢ়াত মন নাই পঢ়িব ইচ্ছা নকৰে মা বাবাই ক'লেও কথা ক'লেও নামানে পঢ়িবলৈ নবহে আকৌ কিছু ল'ৰা ছোৱালী আছে পঢ়ে মেহনত কৰে কষ্ট কৰে কিন্তু হেয়া মনত নাথাকে যাৰ কাৰণে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলবোৰ ভাল নহয় সেই কাৰণে যদি আপোনাৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাটো আপুনি কামনা কৰিছে তেতিয়াহ'লে আপুনি অলপমান কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে এই আমল আপুনি কৰক মই ধুনীয়াকৈ কৈ দিম দুআটি মই স্ক্ৰীনত দি দিম লাহে লাহে কৈ দিম আপুনি যদি মুখস্থ কৰি লয় বা আপুনি লিখি লৈ চাই পঢ়িলেও হ'ব আৰু কি নিয়মত এই আমলটি কৰিব লাগিব মই ধুনীয়াকৈ কৈ দিম নিজৰ সন্তানৰ কাৰণে মা বাবাই দুআ কিংবা তো বদদুআ মা বাবাই নিজৰ সন্তানৰ কাৰণে যি দুআ কৰে আল্লাহ তাআলাই লগে লগে কবুল কৰি লয় তাৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে সেই কাৰণে মা বাবাই নিজৰ সন্তানক সদায় দুআ দিব লাগে বদদুআ দিব নালাগে দুআ দিব লাগে সন্তানৰ ভৱিষ্যত কেনেকৈ ভাল হয় আল্লাহ তাআলাৰ ওচৰত দুআ কৰিব লাগে আৰু নেক তৰবিয়াত দিব লাগে আদব আখলাক শিকাব লাগে আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে আদিবু আওলাদাকুম আলা সালাসি খিসালিন তোমালোকৰ সন্তানক তোমালোকে তিনিটা খাছলত শিকাই দিয়া তিনিটা অভ্যাস শিকাই দিয়া হুব্বু নবিয়িকুম ওয়া হুব্বু আহলি বাইতিহি ওয়া কিরাআতিল কুরআন এক নম্বৰত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মুহাব্বত নবীৰ মৰম মুহাব্বত তাৰ অন্তৰত সৃষ্টি কৰি দিব লাগে সৰুৰে পৰাই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নতৰ তালিম দিব লাগে যেতিয়া নেকি মোৰ ল'ৰা মোৰ ছোৱালীৰ অন্তৰত নবীৰ মুহাব্বত থাকিব নবীৰ সুন্নতৰ ওপৰত যেতিয়া মোৰ ল'ৰা ছোৱালী আমল কৰিব সেই সন্তান সেই ল'ৰা সেই ছোৱালী কেতিয়াও পথভ্ৰষ্ট নহয় সেই সন্তানে কেতিয়াও মা বাবাক কষ্ট নিদিয়ে মা বাবার লগত দুৰ্ব্যৱহাৰ নকৰে যি সন্তানে নবীৰ সুন্নত অনুযায়ী জীৱন যাপন কৰিব সেই সন্তানৰ ইহকাল পৰকালত কামিয়াবি আছে আৰু যিজন নবীৰ সুন্নতৰ পৰা আঁতৰি যায় সেইজন পথভ্ৰষ্ট হৈ যায় সেই কাৰণে আমি সৰুৰে পৰাই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মুহাব্বত নবীৰ ইশক আৰু মুহাব্বতৰ তালিম আমাৰ ল'ৰা ছোৱালীক আমি দিব লাগে দুই নম্বৰত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আহলে বাইত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ খানদান তেওঁলোকৰ প্ৰতি মুহাব্বত যাতে মোৰ ল'ৰা মোৰ ছোৱালীৰ অন্তৰত পয়দা হয় তৃতীয় নম্বৰ ও কিৰাআতুল কুরআন কুরআনৰ তালিম আমি দিব লাগে ল'ৰা ছোৱালীক সৰুৰে পৰাই আমি কুরআনৰ তালিম দিব লাগে যি ল'ৰা ছোৱালীৰ অন্তৰত কুরআন থাকে সেই সন্তান পথভ্ৰষ্ট নহয় সেই সন্তান মা বাবাক কষ্ট নিদিয়ে মা বাবাৰ লগত দুৰ্ব্যৱহাৰ নকৰে মা বাবাক ঘৰৰ পৰা ওলাই নিদিয়ে মা বাবাক গালি নাপাৰে যদি সন্তানৰ অন্তৰত যদি আমি কুরআন হুমাই দিব নোৱাৰিলো যদি কুরআনৰ তালিম আমি দিব নোৱাৰিলো সেই সন্তান পথভ্ৰষ্ট হৈ যাব কালি পৰহি ঘৰৰ পৰা ওলাই দিব সি আল্লাহ ৰাসূলক চিনি নাপায় আপোনাক চিনি নাপায় মোক চিনি নাপায় তাৰ আত্মাকে সি চিনি নাপায় সেই কাৰণে আমি সৰুতেই কুরআনৰ তালিম আমি তাক দিব লাগে ল'ৰা ছোৱালীক যেতিয়া কুরআনৰ তালিম দিম কুল্লু বানি আদমা উলিদা লিফিত্ৰাতিল ইসলাম সকলো সন্তান ফিত্ৰতে ইছলামত জন্ম গ্ৰহণ কৰে কিন্তু আমাৰ মা বাবাই কাৰোবাক ইহুদি বনায় কাৰোবাক নাসাৰা বনায় কাৰোবাক মুসলিম বনায় মা বাবাই সন্তানক যি তৰবিয়াত দিয়ে সন্তান তেনেকৈ হয় সেই কাৰণে আমি সৰুৰে পৰাই নবীৰ মুহাব্বত আহলে বাইতৰ মুহাব্বত আমি কুরআনৰ তালিম সৰুতে আমি তেওঁলোকক দিব লাগে তেতিয়া ল'ৰা ছোৱালী জ্ঞানী হয় বুদ্ধিমান হয় সেই সন্তান মা বাবাক চিনি পায় নিজৰ আত্মাক চিনি পায় নিজৰ সৃষ্টিকৰ্তা আল্লাহ ৰাব্বুল আলামিনক চিনি পায়
আৰু সন্তানৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে আমি সদায় আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে। মা বাবাই যিকোনো দোয়া কৰক, মই আগতে কৈ দিছোঁ, মা বাবাই দোয়া কিনবাতো দোয়া যিটোৱে কৰক লগে লগে আল্লাহ তাআলাই কবুল কৰি লয়। সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ কাৰণে কোন দোয়াটি আপুনি পঢ়িব আৰু কি নিয়মত পাঠ কৰিব মই ধুনীয়াকৈ কৈ দিম। আহক ইয়াৰ পূৰ্বে সৰু এটা ঘটনালৈ আমি যাওঁ। ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহি লিখিছে, মা বাবাই সন্তানৰ কাৰণে দোয়াই কৰক কিংবাতো দোয়া কৰক, তাৰ কাৰণে সন্তানৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰে এই ঘটনাৰ যদি আমি শুনো তেতিয়াহ'লে বুজি পাম। ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহি লিখিছে, বনি ইছৰাইলৰ যুগত এজন বহুত ডাঙৰ আল্লাহৰ ওলি আছিল, যাৰ নাম হজৰতে জুৰাইজ। তেওঁ ঘৰৰ পৰা ওলাই গ'ল আল্লাহৰ ইবাদত কৰাৰ কাৰণে। তেওঁ জংঘলত সৰু এটা ঝুপৰি বনাই তাতে আল্লাহৰ ইবাদত কৰি থাকে। তেওঁ দুনিয়াৰ সকলো কিছু এৰি পেলাই আল্লাহৰ ইবাদতত মগ্ন হৈ গ'ল, জংঘলতে থাকে, তাতে আল্লাহৰ ইবাদত কৰি থাকে। এদিনাখন হজৰতে জুৰাইজৰ মাক ঘৰৰ পৰা ওলাই গ'ল, গাঁৱৰ পৰা ওলাই জংঘলত গ'ল জুৰাইজক মাতিবলৈ, কিবা জৰুৰী কথা আছিল। গৈ বাহিৰৰ পৰা মাত লগাইছে, বাবা জুৰাইজ, কোনো আৱাজ নাহিল। আকৌ যেতিয়া মাত লগাইছে, বাবা জুৰাইজ, কোনো মাত নাই। তৃতীয়বাৰ যেতিয়া মাত লগাইছে, বাবা জুৰাইজ অলপ ওলাই আহাচোন, তোমাৰ লগত এটা জৰুৰী কথা আছে। কিন্তু হজৰতে জুৰাইজ মাকৰ জবাব দিব পৰা নাই। মাকে যে বাৰে বাৰে মাতি আছে কোনো জবাব দিব পৰা নাই, কিয়নো তেওঁ আল্লাহৰ ইবাদত কৰি আছিল। তেওঁ মনে মনে ভাবিছে যে মই ইবাদতখিনি শেষ কৰি লওঁ, নামাজ শেষ কৰাৰ পিছত মাকৰ লগত মুলাকাত কৰিম, মই ওলাই যাম। এইফালে হজৰতে জুৰাইজৰ মাক তিনিবাৰকৈ মাতাৰ পিছত যেতিয়া সন্তান ঘৰৰ পৰা ওলাই নাহিল, কোনো উত্তৰ নিদিলে, মনটোত কষ্ট লাগিল, বহুত দুখ পালে আৰু অভিশাপ দিলে। হে বাবা জুৰাইজ, মই তোমাক তিনিবাৰকৈ মাতিলো, তুমি কোনো জবাব নিদিলা, ঘৰৰ পৰা ওলাই নাহিলা। তেতিয়ালৈকে যে আল্লাহ তাআলাই তোমাক মৃত্যু নিদিয়ে, তোমাৰ মৌত যাতে তেতিয়ালৈকে নহয় যেতিয়ালৈকে তুমি কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা। আল্লাহু আকবার। মাকে দুখ পাই এই অভিশাপ দি দিলে, ইমান ডাঙৰ অভিশাপ দিলে যে তোমাৰ তেতিয়ালৈকে যাতে মৰণ নহয় যেতিয়ালৈকে তুমি কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা। মাকে অভিশাপ দি গুচি গ'ল। হজৰতে জুৰাইজ তেওঁ আল্লাহৰ ইবাদত কৰি আছে। ইবাদতৰ পিছত তেওঁ ওলাই আহি দেখা পালে মাক নাই, আকৌ ইবাদতত মগ্ন হৈ গ'ল, কিয়নো তেওঁ এজন আল্লাহৰ ওলি হয়। আল্লাহৰ ৰাজি খুশিয়ে তেওঁৰ জীৱনৰ মেইন লক্ষ্য। কিন্তু যিমানেই ইবাদত কৰি থাকক মাকৰ অভিশাপ কিন্তু লাগি গৈছে। তেওঁ আল্লাহৰ ইবাদত কৰি আছে। এদিনাখন এনেকুৱা হ'ল যে সেই জংঘলত কিছুমান ৰাখালে গৰু ছাগলীবোৰ লৈ আহে। এগৰাকী মহিলা বেশ্যা নাৰী তেওঁ ছাগলী চৰাবলৈ সেই জংঘলতে আহিল। আহোঁতে সেই বেশ্যা নাৰী ৰাখালৰ লগত জিনা কৰিলে, ভেবিচাৰীত লিপ্ত হ'ল আৰু সেই মহিলাগৰাকী গৰ্ভৱতী হৈ গ'ল। কিন্তু ৰাখালসকলে এই মহিলাগৰাকীক যুক্তি দিছে। মহিলাগৰাকী যেতিয়া কৈছে মইতো এতিয়া ফচি যাম, গাঁৱৰ মানুহে যেতিয়া সুধিব মই কি ক'ম, তেতিয়া ৰাখালসকলে সেই মহিলাগৰাকীক কিছু ধন সোণ দিছিল আৰু কৈছিল যে আমাৰ কথা নকবা, যেতিয়া সন্তান পেটত যেতিয়া ডাঙৰ হৈ যাব, মানুহে যেতিয়া তোমাক সুধিব এই সন্তানৰ বাপেক কোন, তেতিয়া সেই ঝুপৰিত থকা হুজুৰৰ কথা কৈ দিবা। মহিলাগৰাকী গুচি গ'ল। যেতিয়া সন্তান প্ৰসৱৰ সময় হৈছে, মানুহে যেতিয়া দেখা পাইছে, মানুহৰ নজৰ পৰিছে, মানুহে সুধিছে যে তুমিতো বিয়া হোৱা নাই, এই সন্তানৰ বাপেক কোন হয়? মহিলাগৰাকীয়ে ডাইৰেক্ট কৈছে যে অমুক ঝুপৰিত থকা হুজুৰে মোৰ লগত জবৰদস্তি কৰিছে, এই সন্তানৰ বাপেক অমুক হুজুৰ হয়। সকলোৱে ভাবে এইজন আল্লাহৰ ওলি, আচলতে আল্লাহৰ কোনো ওলি নহয়, তেওঁ ভণ্ড হয়। সেই ৰাখালে ধন সোণ দিছিল আৰু শিকাই দিছিল, সেই কথাই কৈ আছে। তেতিয়া গাঁৱৰ গোটেই মানুহে যেতিয়া সেইজন হুজুৰৰ কথা গম পালে, গম পাই সকলো মানুহ যাই হুজুৰৰ ঝুপৰি ভাঙি দিলে। দেশৰ বাদশাই যেতিয়া গম পালে, এই কথা শুনিলে, মহিলাগৰাকীক মাতিলে, মাতি সুধিছে যে প্ৰকৃততে এই সন্তানৰ বাপেক কোন হয় তুমি কোৱাচোন। তেতিয়া মহিলাগৰাকী ৰজাৰ আগতো সেই কথাই কৈ আছে, অমুক হুজুৰে মোৰ লগত জবৰদস্তি কৰিছে, এই সন্তানৰ বাপেক অমুক হুজুৰ হয়, হজৰতে জুৰাইজ হয়। বাদশাই হজৰতে জুৰাইজক মাতি নিলে। তেওঁ জানে, বাদশাই জানে যে হজৰতে জুৰাইজ আল্লাহৰ ওলি হয়, কিন্তু তথাপিও আইনৰ কথা, কানুনৰ কথা সুধিছে, হুজুৰ সঁচাকৈ আপুনি এই কাম কৰিছেনে? হজৰতে জুৰাইজে কয়, মই এই সন্তানৰ বাপেক নহয়, মই এই মহিলাগৰাকীৰ লগত মই কোনো নাজাইজ সম্পৰ্ক কৰা নাই, এই মহিলাগৰাকীক মই চিনিও নাপাওঁ,
কিন্তু মই আচৰিত হৈছোঁ, মই তাজ্জুব হৈছোঁ সেইকাৰণে যে আল্লাহ তাআলাই মোক কোন গুনাহৰ কাৰণে এই সাজা মোক দি আছে। তেওঁৰ কোনো সাক্ষী নাই, তেওঁৰ নিৰ্দোষ হোৱাটো কোনো প্ৰমাণ নাই। মহিলাগৰাকী যিহেতুকে কৈ আছে, গতিকে হজৰতে জুৰাইজক সকলোৱে এটা কথাই ৰায় দি আছে যে হজৰতে জুৰাইজক ফাঁচি দিয়া হ'ব, অহাকালি দিনৰ ইমান টাইমত ফাঁচি দিয়া হ'ব। হজৰতে জুৰাইজে ক'লে মোক অলপমান সময় দিয়ক, মই মোৰ মাকৰ লগত মুলাকাত কৰি আহোঁ, পিছত লাগিলে মোক সাজা দিব, মোক লাগিলে ফাঁচি দিয়ক, কোনো আপত্তি নাই, কিন্তু মই মোৰ মাকৰ লগত মই অলপ সাক্ষাৎ কৰিব লাগিব। হজৰতে জুৰাইজ অলপমান মুহলত লৈ নিজৰ ঘৰলৈ যেতিয়া উভতি আহিল, আহি মাকৰ কদমত পৰি গৈছে, হে মা, তুমি ভালকৈ জানা সৰুৰে পৰাই মই কোনো বেগানা মহিলাৰ প্ৰতি কোনোদিন কোনো কুদৃষ্টি মই দিয়া নাই। মই ইমান ডাঙৰ নাজাইজ কৰ্ম কৰিম দূৰৰ কথা, কোনো বেগানা মহিলাৰ প্ৰতি মই কোনো দৃষ্টি দিয়া নাই, মই চকু তুলি মই কোনোদিন চাৱা নাই। তেতিয়াহ'লে আজি মোৰ এই সাজা কিয়? মই কোনো দুখ কৰা নাই। মা, পৃথিৱীৰ কোনেও মোক বুজি নাপালে, তুমিতো মোক ভালকৈ বুজি পোৱা, মোক তুমি লালন পালন কৰিছা, মইতো এই দুখ কৰা নাই। তেতিয়াহ'লে আজি মই ফাঁচী ঘাটত কিয় যাব লাগে? মোৰ কিয় ফাঁচী হ'ব লাগে? মা, এটা কথা মই কওঁ, আপুনি কেতিয়াবা মোক কোনো অভিশাপ দিছিলে নেকি? যদি আপুনি অভিশাপ দিছিলে তেতিয়াহ'লে মই কোনো দুখ নকৰিলেও আজি মোৰ ফাঁচী হ'ব। মাকে তেতিয়া চকুৰ পানী এৰি দি বাবা জুৰাইজ সন্তানক কৈ আছে, বাবা, অমুক দিনৰ কথা তোমাৰ মনত আছেনে? মই তোমাক মাতিবলৈ গৈছিলোঁ, তুমি কোনো উত্তৰ দিয়া নাছিলা। মই তেতিয়া অভিশাপ দিছিলোঁ, তুমি যেতিয়ালৈকে কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা, আল্লাহ যাতে তোমাক মৰণ নিদিয়ে, তোমাৰ যাতে মৃত্যু নহয়। হজৰতে জুৰাইজ মাকৰ কদমত পৰি কান্দি দিলে, মা, মই আচলতে সেই সময়ত আল্লাহৰ ইবাদতত মগ্ন হৈ আছিলোঁ, সেইকাৰণে মই জবাব দিব পৰা নাছিলোঁ, আপুনি মোক ক্ষমা কৰি দিয়ক। মাকেও বুজি পাইছে যে আচলতে আল্লাহৰ ইবাদতত থকাৰ কাৰণে জবাব দিব পৰা নাই, কিন্তু যিমান যি হ'লেও অভিশাপটো দি দিছে আৰু আল্লাহ তাআলাই কবুল কৰি লৈছে আৰু এই ফিতনাত পৰি গৈছে। মাকে এতিয়া হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, হে বিশ্ব ব্ৰহ্মাণ্ডৰ খুদা, হে আমাৰ প্ৰতিপালক আল্লাহ ৰব্বুল আলামিন, মোৰ পুত্ৰই কোনো ভুল কৰা নাই, মই বুজি নাপাই সন্তানৰ কাৰণে অভিশাপ মই দি দিছিলোঁ, ইয়া আল্লাহ, মোক ক্ষমা কৰি দিয়ক, মোৰ সন্তানক ক্ষমা কৰি দিয়ক, এই ফিতনাৰ পৰা বাঁচাৰ কোনো ব্যৱস্থা আপুনি কৰি দিয়ক। আল্লাহ ৰব্বুল আলামিন মাকৰ দোৱাও কবুল কৰিলে। আৰু হজৰতে জুৰাইজ যেতিয়া পুনৰাই বাদশাহৰ ওচৰলৈ গ'ল, বাদশাহে আকৌ সুধিলে যে তোমাৰ চাফাই, তুমি নিজৰ ফালৰ পৰা আকৌ তুমি কোৱাচোন যে তুমি প্ৰকৃততে এই ভুল কৰিছানে, এই নাজাইজ কৰ্ম তুমি কৰিছানে? তেতিয়া হজৰতে জুৰাইজ কৈ আছে, এক ৰিৱায়ত মতে সেই সময়ত মহিলাগৰাকীৰ সন্তান প্ৰসৱ হৈছিল, 7 দিনৰ সন্তান আছিল। হজৰতে জুৰাইজ 7 দিনৰ সন্তানক কোলাত লৈ প্ৰশ্ন কৰিছিল, হে সন্তান, তুমি আল্লাহৰ হুকুমত কোৱা, তোমাৰ প্ৰকৃত বাবা কোন হয়, তোমাৰ পিতৃ কোন হয়? তেতিয়া 7 দিনৰ সন্তান কোলাৰ পৰা কৈ আছিল যে মোৰ বাপেক হজৰতে জুৰাইজ নহয়, হজৰতে জুৰাইজ পবিত্ৰ হয়, তেওঁ এজন আল্লাহৰ ওলি হয়, মোৰ প্ৰকৃত বাপেক অমুক ৰাখাল হয়, তেওঁ এতিয়াও জংঘলত কাম কৰি আছে। আল্লাহু আকবার। তেতিয়া সেইজন ৰাখালক ধৰি আনি সোধপোছ কৰি এই সন্তানৰ সাক্ষীৰ দ্বাৰা তাক সাজা দিয়া হৈছিল। আৰু অন্য এক ৰিৱায়ত মতে সেই সময়ত সন্তান প্ৰসৱ হোৱা নাছিল, মাকৰ পেটৰ পৰা সন্তানে জবাব দিছিল যে মোৰ বাপেক হজৰতে জুৰাইজ নহয়, অমুক ৰাখাল হয়। তেতিয়া যিসকল গাঁৱৰ মানুহে হজৰতে জুৰাইজৰ ঘৰ ভাঙি দিছিল, তেওঁলোকে আকৌ নতুনকৈ হজৰতে জুৰাইজৰ ঘৰ বনাই দিছিল আৰু সকলোৱে হজৰতে জুৰাইজৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু উক্ত গুনাহগাৰজনক সাজা দিয়া হৈছিল, শাস্তি দিয়া হৈছিল। তেতিয়াহ'লে চিন্তা কৰক, মাকৰ দোৱা কিংবাতো বদদোৱা কিমান স্পিৰিটত কাম কৰে, লগে লগে আল্লাহ তাআলাৰ ওচৰত কবুল হৈ যায়। সেইকাৰণে সন্তানক সদায় আমি দোৱা দিব লাগে, তেওঁলোকক কেতিয়াও অভিশাপ দিব নালাগে। মা বাবাই যদি অভিশাপ দিয়ে তেতিয়া লগে লগে আল্লাহ তাআলাৰ ওচৰত কবুল হৈ যায় আৰু সন্তানৰ ভৱিষ্যত ধ্বংস হৈ যায়, অন্ধকাৰত ডুবি যায়। সন্তানৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। বিশেষকৈ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ কাৰণে মই আজি যিটো আমল কৈ দিম, আপুনি প্ৰতিদিন এই আমলটি কৰিব। আপুনি যেতিয়াই সুবিধা পায়, দিন কিংবা ৰাতি, যেতিয়াই সুবিধা পায়, বহুত ল'ৰা ছোৱালী আছে এইখিনি আমল যে আপুনি কৰিব, মূৰত হাত ৰাখি আমলখিনি কৰিব, এইখিনি সুবিধা আমাক নিদিয়ে। গতিকে বেষ্ট সময় হৈছে ৰাতি যেতিয়া টোপনি যায় তাৰ হিতানত বহি আপুনি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব,
যিকোনো দুরূদ শরীফ। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। যদি নোৱাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ তিনিবাৰ দুরূদ শরীফ পঢ়ি ল'ব। তাৰ পিছত তিনিবাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। তাৰ পিছত আপুনি সন্তানৰ মূৰত এনেকৈ হাত ৰাখিব। হাত ৰাখি সৰু সৰু দুটা দোৱা একেলগে পঢ়িব। এবাৰ পঢ়ি এবাৰ ফুক দিব। এনেকৈ আপুনি পঢ়িব আল্লাহুম্মা ফাক্কিহু ফিদ্দিন ওয়া আল্লিমহু তা'ৱীল ৰব্বি জিদনি ইলমা। এনেকৈ ফুক দি দিব। এবাৰ পঢ়িলে এবাৰ ফুক দিলে আকৌ পঢ়িব আল্লাহুম্মা ফাক্কিহু ফিদ্দিন ওয়া আল্লিমহু তা'ৱীল ৰব্বি জিদনি ইলমা। এনেকৈ 7 বাৰকৈ দুটা দোৱা একেলগে পঢ়িব আৰু মূৰত ফুক দি দিব। এনেকৈ আপুনি প্ৰতিদিন আপুনি ৰাতিটো সুবিধা হয় ৰাতিয়ে প্ৰতিদিন আপুনি এই আমলটি কৰিব। প্ৰতি ৰাতি এই আমলটি কৰি থাকিব। আপোনাৰ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হ'ব। যি সন্তানৰ কাৰণে আপুনি এই আমল কৰিব সেই সন্তান আপোনাৰ বাধ্য হ'ব, আপোনাৰ কথা মানিব, লিখা পঢ়াটো ইচ্ছা যাব, সন্তানৰ ভৱিষ্যত ভাল হ'ব। আল্লাহ তাআলাই ইহকাল পৰকালত কামিয়াবি দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।